দিওঁ তাৰমানে আমি ঈশ্বৰক দিয়ে খাওঁ আৰু মদ খোৱা মানুহকেইটাও লাষ্টত হোৱাৰ পিছত এনেকৈ কাগজ ঢালি দিয়ে মাটি কাৰণ কিয় প্ৰভু আমি ল'ব লৈছোঁ আপুনি ল'ব বুজি পালে নহয় যি হত্যা পাপ বুলি দিব নাপায় আজিৰ দিনৰ মানুহে কয় কিন্তু আমাৰ গুৰুসকলে ট্ৰাইবেলৰ গুৰুসকলে কি কৈ গৈছে ভাই কয় যিটো কালি ঈশ্বৰক দিবি সেইকাৰণে প্ৰভু আমি নয়া ভাত খাওঁ আপুনিও লওক আমিও খাব পাৰোঁ এখন উল্টা হৈ গ'ল ছাৰ অলপ বেকৰ পৰা নাই চাব আৰু এয়া আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীৰ এটা ধাৰ্মিক অনুষ্ঠান এই কৰম পৰ্বটো আৰু কৰম দেৱতাক তেওঁলোকে মানে পূজা কৰে আৰু কৰম দেৱতাৰে সম্পূৰ্ণ গোটেইটো আমাৰ জীৱন বুলি তেখেতসকলে ভাবে আৰু ইয়াত আজি যি ধৰণৰ তেওঁলোকে খুব ধুমধামেৰে পালন কৰিছে সঁচাকৈ ইয়াত নিজকে একেলগে তেওঁলোকৰ লগত সোমাই কথাব পাই ভাল লাগিছে চাইফালে আমি লাহে লাহে ভাগ লৈ আছোঁ ভাবে চা এই সংসাৰটো দুনিয়াটো ঈশ্বৰৰে সৃষ্টি আজি ভাৰতৰ সভ্যতা সংস্কৃতি বুলি ক'লে আমাৰ এটা ধৰ্ম বিশ্বাস ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু সিটোলৈ ইফালে নিয়ম নীতিৰ মাধ্যমেৰে আমাৰ জীৱনটো অতিবাহিত কৰাটোৱে মূল সেইকাৰণে এই পৰম্পৰা আমি ৰাখিব লাগে আজি সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো বিভিন্ন জেগাত কৰমৰ আয়োজন কৰা হৈছে দেখিছে ডুমডুমাটো এই কৰমৰ আয়োজন কৰা হৈছে মই সকলোকে আহ্বান জনাব বিচাৰোঁ যাতে নিজৰ পৰম্পৰা আজিতে নিশা ঝুমৰ নৃত্যৰ জৰিয়তে আমি আমাৰ সমন্বয় আমাৰ ঐক্যতাক অধিক শক্তিশালী কৰি ৰাখোঁ আৰু আমাৰ পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে আমি এই আখৰাৰ জৰিয়তে সকলোৱে চেষ্টা কৰোঁ